তেতিয়ালৈ বিজুলী বাতিৰ আৱিষ্কাৰ হোৱা নাই অসমৰ মানুহে যেনেকৈ সেই সময়ত মিঠাতেলৰ চাকি জোৰ নাহৰৰ গুটি আদি ব্যৱহাৰ কৰি পোহৰ কৰিছিল পৃথিৱীৰ বিভিন্ন ঠাইত থলুৱা কিছুমান গুটি ব্যৱহাৰ কৰি ঘৰবোৰ পোহৰ কৰা হৈছিল আৰু তাৰ পিছতহে কেৰাচিন আহিছিল টমাছ আলভা এডিছনৰ আগতেও মানুহে এই কথা জানিছিল যে বিজুলী শক্তিৰ পৰা পোহৰ আৰু উত্তাপ পাব পাৰি কিন্তু মানুহে সেই কথাটো এটা থিয়ৰি হিচাপে জানিছিল তাৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰি তাৰ কোনো ধাৰণা নাছিল কিন্তু সেই টমাছ আলভা এডিছনৰ মনলৈ এদিন সেই বিজুলী বাতিৰ কথাটো আহিল অহাৰ কথাটো এনেকুৱা আছিল যে ৰাতি গৱেষণাৰ কামত তেওঁ ব্যস্ত হৈ থাকোঁতে হঠাৎ তেওঁৰ টেবুলৰ লেম্পটো নুমাই থাকিল তেওঁ আৱিষ্কাৰৰ পিছত ইমানেই মত্ত হৈ আছিল যে সেই কামটো তেওঁ তেতিয়া আধৰুৱা কৰি থ'ব লগা হোৱাৰ কাৰণে তেওঁৰ মনটো ভাগি পৰিল আৰু আন্ধাৰত বহি এই সমস্যাটোৰ এটা স্থায়ী সমাধান কৰাৰ কথা তেওঁ চিন্তা কৰিব ধৰিলে কিন্তু সেই কামটো আৰম্ভ কৰিয়েই এডিছনে বুজিলে যে এটা অতি টান কাম হাতত লৈছে তেওঁ কিন্তু কাম যিমানেই কঠিন হয় টমাছ আলভা এডিছনৰ জেদ সিমানেই বেছি হয় তেওঁ বাকী সকলো এৰি বিজুলী শক্তিৰে চাকি জ্বলোৱাৰ উপায় উদ্ভাৱন কৰাই তেওঁৰ একমাত্ৰ লক্ষ্য কৰি ল'লে প্ৰথমতে তেওঁ বিজুলী শক্তিৰ বিষয়ে লিখা কিতাপবোৰ উলিয়াই লৈ পঢ়িলে আৰু সেই কিতাপৰ প্ৰয়োজনীয় কথাবোৰ টোকাবহীত টুকি ৰাখিলে তেওঁ কৈছে এনেকৈ টুকি ৰাখিবলৈ তেওঁক 200খন নোটবুকৰ দৰকাৰ হৈছিল আৰু ঠিক তেনেকৈ তেওঁ নক্সাবোৰ আঁকিলে তেওঁ কৈছে সেইবোৰ ৰাখিবলৈ তেওঁক 40,000 পৃষ্ঠা দৰকাৰ হৈছিল অৰ্থাৎ যিবোৰ কথা নতুনকৈ তেওঁৰ মনলৈ আহিছিল মুহূৰ্ততে টুকি ৰাখিছিল আৰু দিনে তেওঁ 20 ঘণ্টাকৈ কাম কৰা আৰম্ভ কৰিলে আৰু তাৰ পিছত এটা দিন আহিল 1979 চনৰ 21 অক্টোবৰ তাৰিখটো পৃথিৱীৰ ইতিহাসৰ এটা যুগান্তকাৰী দিন হ'লগৈ সেইদিনাৰ পৰা সেই তেল চাকি মমবাতিৰ দিন শেষ হ'ল তেওঁ ইয়াৰ পিছতো নানা পৰীক্ষা নিৰীক্ষা কৰি বিজুলী বাতিটো নিখুঁত কৰি তুলিলে আৰু সেই কথাটো ৰাজহুৱা কৰাৰ উদ্দেশ্যে সাংবাদিক বন্ধুসকলক তেওঁক মাতিলে বাতৰি কাকতত প্ৰকাশ হ'ল বিজুলী বাতি পৃথিৱীৰ যুগান্তকাৰী আৱিষ্কাৰ লিখিলে কাঁচৰ বাল্বৰ পৰা পোহৰ ওলাইছে আৰু ৰাতিক দিনৰ নিচিনা পোহৰ কৰি তুলিছে বিস্তৃত ৰূপত আলোচনা কৰা হৈছে অন্য এটা ভিডিঅ'টোৰ লিংক কমেণ্ট বক্সত দিয়া হ'ল আপোনালোকে পোনপটীয়াকৈ আমাৰ ইউটিউব চেনেললৈ গৈও সেই ভিডিঅ'টো চাব পাৰে